সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰ জিলাৰ তামুলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন গাঁও ইতিমধ্যে বানৰ কবলত পৰিছে আৰু বিস্তীৰ্ণ অঞ্চল ইতিমধ্যে পানীৰ তলত ডুব গৈছে। আৰু দক্ষিণ গান্ধীবাৰীৰ এই ৰাজহ গাঁৱৰ প্ৰায় 7টাকৈ পৰিয়াল ইতিমধ্যে আমি কলৰ ভোৰেৰে বিপদসংকুলভাৱে ইতিমধ্যে সুৰক্ষিত স্থানলৈকে স্থানান্তৰিত কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু এতিয়াও দক্ষিণ গান্ধীবাৰী অঞ্চলৰ কুৰপাৰ চুবুৰীৰ প্ৰায় 25 ঘৰকৈ পৰিয়ালক ইতিমধ্যে ৰেস্কিউ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু ইতিমধ্যে জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰা হৈছে আৰু স্থানীয় MLA ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰি ইয়ালৈকে SDRF বাহিনীৰ পৰা নাও পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু 260 নং দক্ষিণ গান্ধীবাৰী প্ৰাথমিক বিদ্যালয়ত ইতিমধ্যে স্থানান্তৰিত কৰা আমাৰ যিখিনি পৰিয়াল আছিলে তেওঁলোকক ইয়াত আমি স্থানান্তৰিত কৰিছোঁ। এয়া দক্ষিণ গান্ধীবাৰীৰ দৃশ্য। তামুলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ গান্ধীবাৰী গাঁৱৰ পুঠিমাৰী নদীয়ে প্ৰলয়ংকাৰী বানত এনেধৰণে বিধ্বস্ত হোৱা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে 90 ঊৰ্ধৰ এগৰাকী আইতাৰ সৈতে উদ্ধাৰ অভিযানত এই গাঁওখনৰে ল'ৰাসকলে কলৰ ভোৰেৰে এনেধৰণে উদ্ধাৰ অভিযানত ব্ৰতী হোৱা আমি দেখিবলৈ পাইছোঁ। প্ৰায় তামুলপুৰ জিলাখনৰ প্ৰায় ৰাজহ গাঁওসমূহ ইতিমধ্যে জলমগ্ন হৈ পৰিছে। আৰু এনেকৈ কলৰ ভোৰেৰে 90 ঊৰ্ধৰ আইতাৰ সৈতে বহু কেইঘৰ মানুহৰ সদস্যক আমি নিৰাপদ স্থানলৈকে এনেধৰণে স্থানান্তৰিত কৰিবৰ কাৰণে ইতিমধ্যে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। এয়া আপোনালোকে দেখিবলৈ পাইছে।